নমস্কাৰ, আজি মই আপোনালোকলৈ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। আশা কৰোঁ ৰেচিপিটো ভাল পাব। তেতিয়া লাড়ুটো বনাবলৈ প্ৰথমতে পেন এখনত এচামুচ ঘি দি দিছোঁ। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুটছ থাকে তাকে দিব পাৰিব। এইদৰে অলপ ভাজি ল'ম। সেইখিনি বেছি ভাজিবও নালাগে, অলপ এইদৰে ভাজি ল'লে হৈ যায়। এইখিনি মোৰ ভজা হৈ গ'ল, এতিয়া নমাই ল'ম। এয়া মই নমাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া একাপ চাউলৰ গুড়ি। কেঁচা শুকান যিকোনো চাউলৰ গুড়ি হ'লে হৈ যাব। এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। আপোনালোকে চাউলৰ গুড়িখিনি মিডিয়াম ফ্লেমত ভাজিব, হাই ফ্লেমত নাভাজিব। তেতিয়া বগা বগা হৈ থাকিব। যদি মিডিয়ামত ভাজে, হাই ফ্লেমত ভাজিলে তলত লাগি ধৰিব পাৰে। সেইকাৰণে আপোনালোকে চাউলৰ গুড়িখিনি মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ব। তেতিয়া লাডুটো বহুত দিনলৈ থৈ আপোনালোকে খাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই 4 মিনিট সময় মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব, কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ এইদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া একাপ নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়ি দিলে আপোনালোকে এতিয়া এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। সেইকাৰণে এইদৰে লৰাই থাকিব। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখালে এইদৰে লৰাই থাকিব। তেতিয়া কালাৰ চেঞ্জ নহয়। আপোনালোকে মিডিয়াম বা হাই কৰি দিলেও তলত লাগি ধৰিব পাৰে। এইখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ পাউডাৰ গাখীৰ। খুব টেষ্টি হয়, এইদৰে আপোনালোকে দি দিব। দি আকৌ এবাৰ এইদৰে গোটেইখিনি ভালদৰে ভাজিব লাগিব। এইখিনি মই গোটেইখিনি ভালদৰে ভাজি ল'লোঁ। আপোনালোকে প্ৰতিটো বস্তু মই কিদৰে দিছোঁ ভালদৰে চাই যাব। এইদৰে লাড়ুটো বনালে ভাল হ'ব আৰু টেষ্টিও হ'ব। এতিয়া ইয়াতে দি দিম মই কাপোৰ কম আৰু আধা কাপোৰ বেছি পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকে চেনিটো পিচি দিব, আৰু চেনি যদি আপোনালোকে কম খায় কমো দিব পাৰে। এইদৰে গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। খুব টেষ্টি লাড়ু, আপোনালোকে এবাৰ এইদৰে বনাব। ইয়াতে ফ্লেভাৰৰ কাৰণে অলপ ইলাইচি গুড়ি দি দিছোঁ। এইদৰে গোটেইখিনি মই ভালদৰে ভাজি ল'লোঁ। গোটেইখিনি ভালদৰে ভাজি ল'ব লাগিব। এইদৰে মই গোটেইখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম একাপ ফ্ৰেছ মলাই। মলাই নাথাকিলে আপোনালোকে কি দিব মই শেষত কৈ আছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে এই গোটেইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ব লাগিব। এইদৰে মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই গেছ অফ কৰি ঢাকনিৰে ঢাকি হাতেৰে চুবৰ পৰা ঠাণ্ডা হোৱালৈ থৈ দিম। এয়া মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ। অলপ ঠাণ্ডাও হৈছে। এতিয়া এইখিনি এবাৰ এইদৰে হেতাখনেৰে ভালদৰে মিলাই ল'ব লাগিব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনালে নিশ্চয় গমেই পাব। এইদৰে একেবাৰে বেছি ঠাণ্ডা কৰিও নল'ব, অলপ গৰম হৈ থাকোঁতে লাডুকেইটা বনাব। বেছি ঠাণ্ডা হ'লে শুকান শুকান হৈ পৰিব। এতিয়া ইয়াতে ভাজি থৈ দিয়া এয়া ড্ৰাই ফ্ৰুটছখিনি গোটেই দি দিম। দি এইবাৰ এইদৰে মিলাই ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া লাডুকেইটা বনাম। এইদৰে লৈ ল'ব। এইদৰে আপোনালোকে বনাব ঘৰত, খুব টেষ্টি হয়। এয়া দেখিছেনে, মোৰ প্ৰথম লাড়ুটো হৈ গ'ল। আৰু এটা দেখাই দিম। এইদৰে ল'ব। একেবাৰে সহজ, আপোনালোকে বনাব। এয়া মোৰ 2 নম্বৰ লাড়ুটো হৈ গ'ল। এয়া দেখিছেনে, 2টা লাড়ু মই ৰেডি কৰি ল'লোঁ। এইদৰে গোটেই লাড়ুকেইটা মই বনাই ল'ম। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে মলাই নাথাকিলে গাখীৰ 2 কাপ ল'ব, লৈ উতলাই ডাঠ কৰি একাপ কৰি ল'ব। সেইদৰে দিলেও একে টেষ্ট পাব। ইয়াতো মই 3টা থৈ দিছোঁ। এয়া ইয়াতে বাদাম আৰু পিস্তাৰে মই এইদৰে দি দিছোঁ ছাইডত লগাই। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।